আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আজি আপোনালোকৰ মাজত আবু দাউদ শৰীফৰ এটা হাদিস লৈ আহিছো। হাদিস নম্বৰ হ'ল 5095। হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে, যেতিয়া কোনো ব্যক্তি তেওঁৰ ঘৰৰ পৰা ওলাই যায়, যিকোনো জায়গাত হোক, সফৰত হোক বা বজাৰত হোক বা বাহিৰত ওলাই গৈছে, আৰু ঘৰৰ পৰা ওলাই যাওঁতে যদি এই দোৱা যদি পঢ়ি লয়, তেওঁক ফৰিষ্টাসকলে কয় যে তোমাক হৰ বলা মচাইবৰ পৰা, হৰ বলা মুসিবতৰ পৰা তোমাক হেফাজত কৰা হ'ল। দোৱাটো হ'ল বিসমিল্লাহি তাৱাক্কালতু আলাল্লাহ লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ। ভাই বন্ধুসকল, আমি যেতিয়াও ঘৰৰ পৰা ওলাই যাম, এই দোৱাটো পঢ়ি ল'ম। আল্লাহ তবাৰক ও তাআলাই হৰ বলা মচাইবৰ পৰা, হৰ বিপদ আপদৰ পৰা আমাক হেফাজতে ৰাখিব, বচাই ৰাখিব। দোৱাটো হ'ল বিসমিল্লাহি তাৱাক্কালতু আলাল্লাহ লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ। আল্লাহ তাআলা আমাক সবক এই হাদিসের উপৰত আমল কৰাৰ তৌফিক দিয়ক। আমিন।